My dear viewers and learners, today once again I have prepared a lesson especially for the candidate of Assam TET. আহকচোন আজি আমি বন্ধুসকল আলোচনা কৰিম একেবাৰে শেষলৈকে চাব আৰু শেষত মই আসলতে আপোনালোকৰ কাৰণে টেটৰ কাৰণে স্পেশালি মই কিছুমান এক্সেপচনেল কোৱেশ্চন আনসাৰ যিবিলাক টেটত অহাৰ পূৰ্ণ সম্ভাৱনা আছে সেই বিষয়বিলাক লৈ মই আজি আলোচনা কৰিম গতিকে আপোনালোকে বন্ধুসকল শেষলৈকে মোৰ লগত আপোনালোকে যুক্ত হৈ থাকিব তো আহকচোন আজি মই আসলতে আলোচনা কৰিবৰ ইচ্ছা প্ৰকাশ কৰিছো এইটো হল আমাৰ টেক কোৱেশ্চনৰ বিষয়ে আমাৰ ধাৰণা আছেই যিখিনি সাধাৰণ ধাৰণা সেইখিনি আমাৰ আছেই টেক মানে আসলতে অ্যাটাচড কৰা কোৱেশ্চন তাৰ মানে কিবা এটা ইনফৰমেশন ক্লিয়াৰ হ'বৰ কাৰণে কিছুমান তথ্য আমি একেবাৰে স্পষ্ট হ'বৰ কাৰণে আসলতে টেক কোৱেশ্চনবিলাক ব্যৱহাৰ কৰা হয় গতিকে আসলতে টেক কোৱেশ্চন কওঁতে আমাৰ কি কথা মনত ৰাখিব লাগিব প্ৰথম কথা আমি মনত ৰাখিব লাগিব টেক কোৱেশ্চনৰ বেলিকা হেতু হল হেল্পিং ভাৰ্ব তো হেল্পিং ভাৰ্ব আমাৰ যেটো 24টা বা 24টা আছে সেই বিষয়ে নিশ্চয় আমি জানো যেনে কোৱা am is are was were have has had তাৰপিছত do did does তাৰপিছত আপোনালোকে পাব shall ঠিক তেনেকৈ will ঠিক তেনেকৈ should ঠিক তেনেকৈ would ঠিক তেনেকৈ আপোনালোকে পাব can তাৰপিছত could ঠিক তেনেকৈ পাব may ঠিক তেনেকৈ might ঠিক তেনেকৈ must ঠিক তেনেকৈ আপুনি পাব need ঠিক তেনেকৈ পাব dare ঠিক তেনেকৈ ought ঠিক তেনেকৈ আপুনি পাব used to আকৌ আমাৰ কিহত আছে oughটৰ লগতো আমাৰ to আছে এনেকুৱাকৈ আমাৰ টোটাল আমি আসলতে পাম 24টা অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব এই ভাৰ্ববিলাক আমাৰ যদি বাক্যত থাকে তেতিয়ালে সেই হেল্পিং ভাৰ্বখিনি আপোনালোকে পাৰিলে বা ইচ্ছা কৰিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে ঠিক আছে বাৰু এতিয়া দেখক এইবিলাকৰ লগত আসলতে আমি কি কৰিব লাগিব আমাৰ নিয়ম যেটো যে প্ৰথমতে আমি হেল্পিং ভাৰ্বটো পিক আপ কৰিব লাগিব হেল্পিং ভাৰ্বটো প্ৰথম পিক আপ কৰিবলৈ মই এটা উদাহৰণ দিলে আপোনালোকৰ ক্লিয়াৰ হ'ব যেনে কোৱা হি ইজ এ ষ্টুডেন্ট চাবচোন এইটো সেন্টেন্স মই কেনেকুৱাকৈ টেক কৰো ইয়াতে আমি চাব লাগিব প্ৰথমতে হেল্পিং ভাৰ্ব আছে নে নাই যিকেটা মই 24টা লিখিলো নিশ্চয় আছে হে ইজটো আপুনি লৈ আহক লৈ আহাৰ পিছত সেকেন্ড কামটো আমাৰ হ'ব সেকেন্ড স্টেপটো হ'ব যে ইয়াতে নট আছে নেকি বা নেগেটিভ আছে নেকি নাই গতিকে এইটোৰ নেগেটিভৰ নটৰ আমি যেটো ইয়াৰ আগৰ যেটো ক্লাছত মই আপোনালোকক শিকাবৰ চেষ্টা কৰিছিলো যে নটৰ কন্ট্ৰাক্টেড ফৰ্ম শৰ্ট ফৰ্মটো হল an apostrophe t হল তাৰ পিছত আপুনি আহিব লাগিব সাবজেক্ট কি আছে তাৰ মানে সাবজেক্ট যেটো আছে হেই মতে তাৰ প্ৰি pronoun বহাব লাগিব এতে হি itself a pronoun গতিকে ইয়াতে আমাৰ ক'বলগীয়া নাই কিন্তু ইয়াতে যদি কোনবা মানুহৰ নাম থাকিলে হেতেন লৰা মানুহ হলেও হি হল হেতেন এজন হলে আৰু ছোৱালী মানুহ হলে she হল হেতেন এটা আমাৰ নৰমাল নিয়ম গতিকে আমাৰ প্ৰথম কথা ইয়াতে মই কলো আপোনালোকক যে হেল্পিং ভাৰ্ব লাগিবই গতিকে হেল্পিং ভাৰ্ব থাকিলে ভাল কথা যদি নাথাকে তেতিয়ালে কি কৰিব লাগিব আমি প্ৰয়োজনত ধাৰ কৰিব লাগিব তথাপি হেল্পিং ভাৰ্ব লাগিব কাৰণ হেল্পিং ভাৰ্বৰ লগত আমি পজিটিভ সেন্টেন্স হলে বা আমাৰ যেটো পজিটিভ সেন্টেন্স হয়বোধক সেন্টেন্স হলে আমি হেই হেল্পিং ভাৰ্বৰ লগত আমি নট বহাব লাগিব তাকো নটটো কন্ট্ৰাক্টেড ফৰ্মটো বহাব লাগিব শৰ্ট ফৰ্মটো বহাব লাগিব যদি ধৰি লওক এনেকুৱা এটা এক্সাম্পল I come here এনেকে যদি দিয়া হয় ইয়াতে সক হেল্পিং ভাৰ্ব আছে নেকি ইয়াতে কিন্তু আপোনাৰ হেল্পিং ভাৰ্ব নাই কিন্তু এই আসলতে সেন্টেন্সটো কোনটো টেন্সত আছে
প্ৰেজেণ্ট ইনডিফিনিট নে পাষ্ট ইনডিফিনিট? ডেফিনেটলি কাম আছে প্ৰেজেণ্ট ইনডিফিনিট। গতিকে আপোনালোকে ইয়াৰ ক্ষেত্ৰত হেল্পিং ভাৰ্ব ধাপ আমি হেল্পিং ভাৰ্ব ধাপ কৰিব পাৰি ডু, ডিড আৰু ডাজ। ঠিক আছে, ইয়াতে ডু আৰু এই ডাজ এইটো আমি এই দুটা প্ৰেজেণ্ট ইনডিফিনিটৰ ক্ষেত্ৰত আমি ধাৰ কৰিব পাৰি। ঠিক আছে, আৰু ডিডটো আমি পাষ্ট ইনডিফিনিটৰ ক্ষেত্ৰত ধাৰ কৰিব পাৰোঁ। ঠিক আছে, ইনডেফিনিট পাষ্ট ইনডিফিনিটৰ ক্ষেত্ৰত আমি ডিড ধাৰ কৰিব পাৰোঁ আৰু প্ৰেজেণ্ট ইনডিফিনিটৰ ক্ষেত্ৰত ডু বা ডাজ আমি ধাৰ কৰিব পাৰোঁ। এতিয়া দেখক যে ইয়াতে আমি কোনটো ধাৰ কৰিম? যিহেতু হেল্পিং ভাৰ্ব নাই, ইয়াতে আমি ধাৰ কৰিম ডু, কাৰণ ইয়াতে আছে ছাবজেক্টটো আছে কি আই, আৰু ইয়াতে কামছটো নাই, ভাৰ্বৰ লগত এছ বা ইএছটো নাই, গতিকে আমি ডু ধাৰ কৰিলোঁ। ছেকেণ্ড ষ্টেপটো আমি কি চাব লাগে? চেণ্টেন্সটোত নট বা নেগেটিভ ৱৰ্ড যিবিলাক সেইবিলাক আছে নেকি? নাই, তেতিয়াহ'লে আমি নট দিব লাগিব। গতিকে দিলে, কিন্তু কেনেকুৱা নট? কণ্ট্ৰাক্টেড ফৰ্মৰ। ছাবজেক্টটো কি আছে? আই, এইটো আচলতে প্ৰনাউন হয়েই, গতিকে আমাৰ এইটো এনেকৈ হৈ গ'ল। এনেকুৱাকৈ আমি আচলতে হেল্পিং ভাৰ্ব নাথাকিলেও ধাৰ কৰি আমি হেল্পিং ভাৰ্ব ল'ব লাগিব। ঠিক আছে বাৰু। এতিয়া যদি আপোনালোকে ছেকেণ্ড ষ্টেপত আহে যে আচলতে কণ্ট্ৰাক্টেড ফৰ্মবিলাকৰ কিবা প্ৰব্লেম আমাৰ আছে নেকি? মই লাষ্ট ক্লাছটো কৰিছিলোঁ আপোনালোকক কণ্ট্ৰাক্টেড ফৰ্মৰ ওপৰত, নিশ্চয় আপোনালোকে ক্লিয়াৰ হৈছে। তাতে 2-3টামান কথা আমাৰ খালি মনত ৰাখিব লাগিব। যেনেকুৱাকৈ ধৰক যিটো এম থাকিব, টেক কুৱেশ্যনৰ বেলিকা এমটো সাধাৰণতে ব্যৱহাৰ কৰা নহয়, কিন্তু আজিকালি মডাৰ্ণ গ্ৰামাৰিন কিছুমানে এমটোকো শ্বৰ্ট ফৰ্মত এমড বুলিয়ে ক'ব খোজে, কিন্তু আচলতে ইয়াতে বেছি ভাল হ'ব যদি আপোনালোকে এনেকুৱাকৈ আৰ্ণ্ড যদি লিখে তেতিয়াহ'লে বেছি ভাল হ'ব। গতিকে এমড নহয় আৰ্ণ্ড দিলে বেছি ভাল হ'ব। মই এইটো ভুল বুলি কোৱা নাই, কিন্তু বহুজনৰে ইয়াত কনফিউজন আছে কাৰণে মই আপোনালোকে আৰ্ণটো ব্যৱহাৰ কৰিব আপোনালোকৰ সুবিধাৰ কাৰণে, ভুল নহয় আপোনালোকৰ। এতিয়া কণ্ট্ৰাক্টেড ফৰ্ম আৰু কিছুমান আছে যিটো আপোনালোকে কনফিউজন হ'ব পাৰে। যেনেকুৱা শ্বেলৰ লগত যদি আপুনি নট এড কৰে তেতিয়াহ'লে এইটো কি হয় আপোনালোকে জানে? শ্যান্ট। ঠিক তেনেকুৱা উইলৰ লগত যদি আপুনি নট ব্যৱহাৰ কৰে তেতিয়াহ'লে কি হয়? ইয়াৰ কণ্ট্ৰাক্টেড ফৰ্মটো হয় ওন্ট। এইবিলাক কথা আপোনালোকে কিন্তু মই লাষ্ট ক্লাছত মই আপোনালোকৰ আলোচনা কৰিছিলোঁ। এই বিষয়ে আপোনালোকে ক্লিয়াৰ হৈ ল'ব, নহ'লে কিন্তু কনফিউজড হৈ যাব। ঠিক আছে বাৰু। এতিয়া মই শ্বৰ্টকাটত এটা কথা আপোনালোকক মই আলোচনা কৰিবৰ চেষ্টা কৰিম, সেইটো হ'ল যে ছাবজেক্ট প্ৰনাউনটো। ছাবজেক্ট প্ৰনাউনৰ বেলিকা ধৰি লওক ফাদাৰ গেভ মি এ পেন। ঠিক আছে, এইটো যদি আপুনি কি কৰে, টেক কুৱেশ্যন আপোনাক কৰিব দিছে, এনেকুৱাকৈ দিছে, কি কৰিব আপুনি? প্ৰথমতে চাব লাগিব আপোনাৰ হেল্পিং ভাৰ্ব আছে নেকি? নাই। ভাৰ্বৰ কণ্ডিশ্যনটো চাব লাগিব, কি আছে? ভাৰ্ব টু মানে পাষ্ট ইনডিফিনিট। তেতিয়াহ'লে আপুনি কি ধাৰ কৰিব পাৰিব? ডিড। ঠিক আছে বাৰু, ডিড। ছেকেণ্ড ষ্টেপটো হ'ল ইয়াতে নট আছে নেকি? নাই, গতিকে আমি নট দিব লাগিব। কেনেকুৱা নট? কণ্ট্ৰাক্টেড ফৰ্মৰ নট, ডিডন্ট। তাৰপিছত চিন্তা কৰিবলৈ ছাবজেক্টটো কি আছে? ফাদাৰ। কিন্তু ফাদাৰ ল'ৰা মানুহ নে ছোৱালী মানুহ? ডেফিনেটলি ল'ৰা মানুহ এজন আছে, গতিকে কি হ'ব? হি হ'ব, আৰু কুৱেশ্যন মাৰ্কটো দিয়াই থাকিব। নিশ্চয় এই বিষয়ে আপোনালোকে একদম ক্লিয়াৰ হৈছে। ইয়াতে মাদাৰ থাকিলে চি হ'লহেঁতেন, ছিষ্টাৰ থাকিলে চি হ'লহেঁতেন, গতিকে নিশ্চয় আপোনালোকে কথাটো বুজি পাইছে। তো মই লাষ্টত আপোনালোকক ফৰ্মুলা দিম, যিটো ফৰ্মুলা পালে হয়তো আপোনালোকৰ লাইফতো ভুল নহ'ব। এতিয়া কিছুমান ক্ষেত্ৰত দেখিব যে কিছুমান নেগেটিভ এডভাৰ্ব কিছুমান আছে, যেনেকুৱাকৈ নেভাৰ, নেগেটিভ এডভাৰ্ব নেভাৰ। তাৰপিছত পাব আপোনালোকে চেলডম। ঠিক আছে, ঠিক তেনেকুৱা পাব ৰেয়াৰলি। ঠিক আছে, ঠিক তেনেকুৱা আপোনালোকে পাব স্কেৰ্চলি। পাইছে? ঠিক তেনেকুৱাকৈ আপোনালোকে পাব হাৰ্ডলি। এইবিলাক আচলতে ইজ ইকুৱেল টু নট, এই শব্দখিনি
নট ব্যৱহাৰ নকৰিলেও এইবিলাকে আচলতে নেগেটিভ বুজাই দিয়ে। গতিকে এইখিনি আমি আপোনালোকে ভাবি ল'ব যে এইখিনিও আমাৰ নেগেটিভে। গতিকে এইবিলাক থাকিলে আপোনালোকে কি কৰিব সেই বিষয়ে নিশ্চয় মই আপোনালোকক অকণমান এটা ধাৰণা দিবৰ চেষ্টা কৰিম, যাতে আপোনালোকৰ কেতিয়াও ভুল নহয়। আৰু টেট পৰীক্ষাত অহাৰ সম্ভাৱনা যথেষ্ট এইবোৰৰ ওপৰত বেছি। যেনেকুৱা হি নেভাৰ কেম এগেইন। এতিয়া চাব, এইটো আপুনি নেগেটিভ কৰিব। ঠিক আছে, আমাৰ কি ফৰ্মুলা কি? প্ৰথমতে আমি হেল্পিং ভাৰ্ব বিচাৰিব লাগিব। চেণ্টেন্সত হেল্পিং ভাৰ্ব আছে? নিশ্চয় নাই। কিন্তু চাব তেতিয়া আপুনি ভাৰ্বৰ কণ্ডিশ্যনটো ভাৰ্ব টু, তাৰ মানে পাষ্ট ইনডেফিনিট। তেতিয়াহ'লে মই কি কৈছিলোঁ, আপোনালোকে ডিড ল'ব। ঠিক আছে বাৰু। এতিয়া চিন্তা কৰক, ইয়াতে নট আছে নেকি? নট নাই, কিন্তু ইয়াৰ সমকক্ষ এটা ইয়াতে আছে। নেভাৰ ইয়াতে দি থৈ দিছে, শত্ৰু এটা আছে। গতিকে এইকেইটা ৱৰ্ড যিকেইটা মই লিখি দিলোঁ এপ্ৰক্সিমেটলি নেগেটিভ বা নেগেটিভৰ সমান সমান, গতিকে সেই ৱৰ্ডকেইটা বা সেই এডভাৰ্বকেইটা আপোনালোকে মনত ৰাখিব। তেতিয়াহ'লে নট নাই যদিও কিন্তু নটৰ সতিনীয়েক থৈ গৈছে ইয়াতে। ঠিক আছে, গতিকে আপোনালোকে ইয়াতে কি কৰিব, নট দিব নালাগে। আপুনি ছাবজেক্টৰ তাহত কি আছে? হি আছে। হৈ গ'ল আমাৰ চেণ্টেন্সটো। পাইছে বুজি আপোনালোকে? ভেৰি গুড। যদি আৰু এটা উদাহৰণ আমি লওঁ, she came, যদি কামে দিওঁ, she came here rarely, খুব কম আহে। এইটো আপোনাক টেক কুৱেশ্যন কৰিব দিছে, তেতিয়াহ'লে ইয়াত এটা এছ লাগিব। she comes here rarely। এতিয়া আপুনি কি কৰিব, হেল্পিং ভাৰ্ব বিচাৰিব। নাই, ভাৰ্বৰ লগত কি আছে? এছ বা ই এছ আছে। গতিকে আপুনি কি দিব? ডাজ দিব। ছেকেণ্ড আপোনাৰ চিন্তা কি? ছেকেণ্ড নম্বৰ চিন্তাটো হ'ল ইয়াতে আমাৰ নট আছে নেকি? নট নাই, কিন্তু নটৰ সতিনীয়েক আছে ইয়াতে। ঠিক আছে, এই সতিনীয়েক থকাৰ কাৰণে আমাৰ নটৰ কামে কৰিছে। গতিকে ইয়াতে আমাৰ নট দিব নালাগে। চিম্পলি আমি আহিম ক'ত? ছাবজেক্টত সি, তাৰপিছত কুৱেশ্যন মাৰ্ক। পাইছেনে বুজি আপোনালোকে? মোৰ বোধেৰে আপোনালোকৰ এই বিষয়ে আৰু কনফিউজন আপোনালোকৰ নহয়, দূৰ হ'ব। কিন্তু কিছুমান কথা আমাৰ ইয়াতে আছে। এতিয়া এইবিলাক নৰ্মেল চেণ্টেন্স আমি পাই গ'লোঁ। ছাবজেক্টৰ আমাৰ ধাৰণা আহিল, নট থকা নথকা সেইবিলাকৰ ধাৰণা আমাৰ আহি গ'ল। এতিয়া যদি ইম্পাৰেটিভ হয়, ইম্পাৰেটিভ মানে আপোনালোকে নিশ্চয় বুজি পায়, আদেশ, অনুৰোধ, নিষেধ, উপদেশ ইত্যাদি, অৰ্ডাৰ, এডভাইচ, ছাজেশ্যন, ৰিকুৱেষ্ট ইত্যাদি। এই বিষয়বিলাক আপোনালোকে কেনেকৈ টেকেল কৰিব? ইয়াৰে মই দুটা ভাগ কৰিলোঁ। এটা হ'ল ইনভাইটেশ্যন। এই ইনভাইটেশ্যন কৰিলে বা ইনভাইট কৰিলে, আমন্ত্ৰণ জনালে আপোনালোকে কি কৰিব, কেনেকুৱাকৈ কৰিব, এই বিষয়ে আপোনালোকে ক্লিয়াৰ হৈ লওক। যেনেকুৱাকৈ টেক এ চিট, ইয়াত আপোনাক কি কৰা হৈছে? এটা চিট ল'বৰ কাৰণে আপোনাক ইনভাইট কৰা হৈছে। এই ক্ষেত্ৰত আপুনি কি কৰিব? আল্টিমেটলি কিন্তু এতিয়ালৈ লোৱা হোৱা নাই। আল্টিমেটলি এইটো ইম্পাৰেটিভ চেণ্টেন্স হয়নে নহয় ক্লিয়াৰ হৈ লওক। 100%, কাৰণ ইয়াতে কিহেদি ষ্টাৰ্ট হৈছে? ভাৰ্বেদি ষ্টাৰ্ট হৈছে। গতিকে এইটো ইম্পাৰেটিভ চেণ্টেন্স, ৰাইট? গতিকে এতিয়া আমি কি কৰিম? ইয়াতে আমি চিন্তা কৰিম ওন্ট ইউ দিব লাগিব, কাৰণ ইয়াতে ইউ টেক, আচলতে ইউটো সদায় ইম্পাৰেটিভ চেণ্টেন্সত লুকাই থাকে, যাক চাইলেঞ্চ থকা বুলি কয়, যাক আচলতে নোহোৱাকৈ লুকাই থকা বুলি কোৱা হয়। টেক এ চিট, এনেকুৱা এইটো পজিটিভ চেণ্টেন্স আছিলে, এইটো নেগেটিভ চেন্সত কৰা হ'ল ওন্ট ইউ, আচলতে উইল ইউ। কিন্তু উইলৰ লগত যদি আমি নট ব্যৱহাৰ কৰোঁ, সেইটো ওন্ট হয়, আপোনালোকে জানে। ঠিক আছে বাৰু। এইটো আমাৰ ইনভাইটেশ্যনৰ ক্ষেত্ৰত এনেকুৱাকৈ হ'ব। ঠিক আছে, কিন্তু ইনভাইটেশ্যন নহয় যদি বেলেগ কিবা হয়, এইবাৰ ইনভাইটেশ্যন গ'ল, ইনভাইটেশ্যন আমি বুজি পালোঁ। ইনভাইটেশ্যন হ'লে আমি ওন্ট দিব লাগিব আৰু ছাবজেক্টটো বহালে হৈ যাব। এইবাৰ যদি অৰ্ডাৰ থাকে,
এই ক্ষেত্ৰত আমি অকমান গুৰুত্ব দিব লাগিব, অকমান বুজিবৰ চেষ্টা কৰিব লাগিব। নিশ্চয় আপোনালোকে মোৰ লগতে থাকিব। গতিকে আপোনালোক হয় বন্ধুসকল, এতিয়া ইম্পাৰেটিভৰ কথা মই আলোচনা কৰি আছিলোঁ, এবাৰ ৱাৰ্ডাৰ। এতিয়া ৱাৰ্ডাৰৰ ক্ষেত্ৰত আপুনি কি পাব, অকমান ব্যতিক্ৰম পাব। যেনেকুৱাকে হেল্প মি, হেল্প মি, মোক সহায় কৰক বা কৰা বা কৰ, তেতিয়াহ'লে আপুনি কেনেকুৱা এইটো কৰিব। এই ক্ষেত্ৰত আপোনালোকে দুই ধৰণৰ কৰিব পাৰে। কেনেকুৱাকৈ কৰিব পাৰিব দেখক, এইটো ক্ষেত্ৰত আপোনালোকে কৰিব পাৰিব যে হেল্প মি, ইয়াতে কৰিব পাৰে কেন ইউ, এইটো আপুনি কৰিব পাৰে কেন ইউ। আৰু কৰিব পাৰে কান্ট ইউ। এইটো অকণমান ব্যতিক্ৰম হ'ল নহয়, কাৰণ এইটো হ'ল আপোনাৰ পলাইট, এইটো ভদ্ৰভাৱে কোৱা হ'ল হেল্প মি, কেন ইউ, আপুনি হেল্প কৰিব পাৰিবনে। আৰু এইটো হ'ল তুমি হেল্প কৰিব নোৱাৰিবানে। অকণমান চাওক কেনেকুৱা চেন্সটো আমি বুজিবৰ চেষ্টা কৰিব লাগিব। বোথ আৰ কাৰেক্ট, ইয়াতে কিন্তু ভুল নহয়, বোথ আৰ কাৰেক্ট। ইয়াতে প্ৰথমটো হ'ল আমাৰ ফ্ৰেণ্ডলি কোৱা হৈছে বা পলাইট কোৱা হৈছে, ছেকেণ্ড কিন্তু পলাইটলি কোৱা হোৱা নাই। ঠিক তেনেকুৱাকে এনেকুৱা যদি হয়, ডোন্ট ফৰগেট, ডোন্ট ফৰগেট, এই ডোন্ট ফৰগেট এইটো আপুনি কেনেকুৱা কৰিব। ইয়াতে কি কৰা হৈছে, নিষেধ কৰা হৈছে। তেতিয়াহ'লে আপুনি কৰিব চিম্পল কৰিব, একেবাৰে চিম্পল, উইল ইউ কৰিছে, এইটো আমাৰ শুদ্ধ হৈ যাব, ইয়াতে কোনো ভুল নাই। কিন্তু আল্টিমেটলি এনেকুৱাকৈ নেগেটিভ যদি আপোনালোকে ইম্পাৰেটিভ চেণ্টেন্স পায়, তেতিয়াহ'লে এইটো লিখিলে আপোনাৰ কাৰণে 100% শুদ্ধ হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। ঠিক আছে বাৰু। ইয়াৰ পিছত যদি আমি আলোচনা কৰিব যাওঁ, তেতিয়াহ'লে চাম আমি অকণমান ব্যতিক্ৰম, সেইটো পজিটিভ। আমি এতিয়া কি খেল খেলিম, পজিটিভ। চাব, পজিটিভ তাৰ লগতে আৰু পজিটিভ। গতিকে আপোনালোকে মোৰ লগত থাকিব, এইকাৰণে কৈছোঁ যে অকণমান ব্যতিক্ৰম কথা মই আলোচনা কৰিবৰ চেষ্টা কৰিম। পজিটিভ, তাৰমানে এই পজিটিভ ক্ষেত্ৰত আচলতে কি হয়, কেতিয়াবা আমাৰ যদি ছাৰপ্ৰাইজ প্ৰকাশ কৰে, ছাৰপ্ৰাইজ যদি আচৰিত হয়, ঠিক আছে, ঠিক তেনেকুৱা যদি কি হয়, এঙাৰ হয়, খং উঠে যদি, ঠিক তেনেকুৱাকৈ যদি কি হয়, ইণ্টাৰেষ্ট আহে, ইণ্টাৰেষ্ট, এনেকুৱা ক্ষেত্ৰত চাওকচোন কেনেকুৱা হয়। এই ক্ষেত্ৰত আমি কি চিন্তা কৰিব লাগে, এই বিষয়ে নিশ্চয় আপোনালোকে ক্লিয়াৰ হৈ ল'ব আজি। ঠিক আছে বাৰু। যেনেকুৱা ইউ আৰ, এইটো মই কণ্ট্ৰাক্ট ফৰ্ম লিখিছোঁ, ইউ আৰ হেভিং, কি লিখিম, ইউ আৰ হেভিং এ বেবি। এই ক্ষেত্ৰত আপোনালোকে চাব অকণমান ছাৰপ্ৰাইজ ইয়াতে প্ৰকাশ কৰিছে। গতিকে এইটো টেগ কুৱেশ্যন আপুনি কেনেকুৱাকৈ কৰিব, এই বিষয়ে আজি আমি ক্লিয়াৰ হ'ম। দেখক, আৰ হেল্পিং ভাৰ্ব আছেই, গতিকে আমি আৰ লিখিম, চিম্পলি আৰ ইউ। কি হ'ল, এইটো পজিটিভ চেণ্টেন্স আছে, এইটো পজিটিভে হৈ গ'ল। গতিকে আমি পজিটিভ খেলিলোঁ। এনেকুৱা আৰু বহুত চেণ্টেন্স আছে। আচলতে হি ৱান্ট টু মেৰি হিম, শ্বি ৱান্টছ টু মেৰি হিম, এইটো তাইৰ আচলতে ইণ্টাৰেষ্ট। এই ক্ষেত্ৰত ইণ্টাৰেষ্ট ড্ৰ কৰা হৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে কি কৰিব, ৱান্টছ আছে, গতিকে কি দিব, হেল্পিং ভাৰ্ব ডাজ। ঠিক আছে, তাৰপিছত কি আছে, ডাজ, ছাবজেক্ট আছে শ্বি, গতিকে ডাজ শ্বি, এইটো আমাৰ হৈ গ'ল। দুটাই কিন্তু পজিটিভ। গতিকে ইয়াতে কি প্ৰকাশ কৰিছিলে, ইণ্টাৰেষ্ট প্ৰকাশ কৰিছিলে, যাৰ কাৰণে পজিটিভৰ পৰা পজিটিভ হৈছে। ইয়াত আকৌ কি কৰিছিলে, ছাৰপ্ৰাইজ প্ৰকাশ কৰিছিলে, আচৰিত হৈছিলে, যাৰ কাৰণে ইয়াতে কিন্তু পজিটিভৰ পৰা পজিটিভে হৈছে। নিশ্চয় কথাখিনি আপোনালোকে ক্লিয়াৰ হৈছে। ঠিক তেনেকুৱাকৈ আৰু এটা বস্তু আছে, সেইটো হ'ল
নেগেটিভ টু নেগেটিভ কথাটো কেনেকুৱা নহয় নেগেটিভ টু নেগেটিভ যেনেকুৱাকে ইউ ডোন্ট লাইক মাই লুকছ ইউ ডোন্ট লাইক মাই লুকছ দেখিছে ইয়াতে যদি আপোনাক টেক কুৱেশ্যন কৰিবলৈ দিয়ে আপুনি কি কৰিব নেগেটিভ কিন্তু আছে অলৰেডি তো এইটো আপুনি নেগেটিভতে উত্তৰ দিব পাৰে ডোন্ট ইউ দেখিছেনে নেগেটিভৰ পৰা আকৌ নেগেটিভ হ'ল এনেকুৱা কিছুমান ব্যতিক্ৰম আমাৰ আছে যিখিনি কথা আচলতে আমি প্ৰেক্টিছ কৰিলেই আমাৰ নিশ্চয় আহি যাব ঠিক তেনেকুৱা কিছুমান ক্ষেত্ৰত আছে মই যে কৈছিলোঁ হেকলে থাকিব এইখিনি অকমান আমাৰ স্পেচিয়েল ইহঁতে বেছি ভদ্ৰ এই বিষয়ে অকমান আলোচনা কৰিব মই চেষ্টা কৰিম যেনেকুৱা ইউ হেভ টু গো ইউ হেভ টু গো আপুনি যোৱা উচিত ইয়াতে আপুনি চাব এনেকুৱা ভাৱ হৈছে যেনিবা এইটো আমাৰ হেল্পিং ভাৰ্ব নহয় আচলতে ইয়াত আমি যাব লাগিব ডু ডোন্ট ইউ হ'ল কিয় হ'ল কাৰণ এইটো আচলতে আমাৰ কিহত টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে যাৰ কাৰণে ইয়াত আমি ডোন্ট ধাৰ কৰিব লগা হৈছে হেভ টু এইটো এই বিষয়ে মই আৰু কথা ক'ব লাগিব আজি এই বিষয়ে মই ক'ব নাযাওঁ এনেকৈ এইটো এক্সেপশ্যনেল সেইকাৰণে আপোনালোকক কৈ থৈ দিলোঁ ঠিক তেনেকুৱা যদি লেট থাকে লেট আছ গো ফৰ এ ৱাক যদি এনেকুৱা সেন্টেন্স থাকে যিটো সেন্টেন্স আচলতে লেট দি ষ্টাৰ্ট হয় এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব এই ক্ষেত্ৰৰ কথাটো আপোনালোকে জানি লওক ইয়াতে লিখিব শ্যাল উই ইয়াতে দেখক আছ আছে এইটো সাবজেক্ট আহিছে আৰু ইয়াৰ লগত শ্যাল হৈছে ইয়াতে আচলতে আপোনালোকে এই লেট থকা মানে সেন্টেন্সখিনি লেট থকা যিবিলাক ইম্পাৰেটিভ সেন্টেন্স গোটেইখিনিতে এইটো ফৰ্মুলা আপোনালোকে পুট কৰিব তেতিয়াহ'লে আৰু আপোনালোকৰ কেতিয়াও ভুল নহ'ব যেনেকুৱা আৰু অকমান ব্যতিক্ৰম আছে যেনেকুৱাকে somebody called me এতিয়া আপনি চিন্তা কৰিব এই somebody ইয়াতে আপনি কি আসলতে সাবজেক্টটো ব্যৱহাৰ কৰিব বাকি নিয়মখিনি আপোনালোকে জানে কি কৰিব called আছে did আহিব not নাই not দিছে ঠিক আছে বাৰু এইখিনিলৈ ঠিকে আছিল তো somebodyৰ ক্ষেত্ৰত আপনি কি আসলতে সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব ইয়াতে আপোনালোকে দে ব্যৱহাৰ কৰিব ক্লিয়াৰ হৈছে এই বিষয়ে মোৰ ক'বলগীয়া আছিল যাৰ কাৰণে মই এইটো কৈ ললো ঠিক তেনেকুৱাকে যদি আৰু এটা আছে যেনেকুৱাকে there is a temple সৰুকে লিখিলো যেনিবা টেম্পল এইটো ক্ষেত্ৰত আপনি কি কৰিব আপনার নিয়ম মতে আসলতে হেল্পিং ভাব আহিব ঠিক আছে নট নাই নট আপনি শর্ট ফর্মত দি দিলে ইজন্ট সাবজেক্ট কি কৰিব সাবজেক্ট আপনি দেয়ার বহাই দিব এইখিনি আসলতে অকমান ব্যতিক্ৰম কথা যিখিনি মই আসলতে আপোনালোকক ক'বৰ দৰকাৰ আছিল এতিয়া আপোনালোকে যদি শৰ্টকাটত যদি মনত ৰাখিব খোজে তেতিয়াহ'লে পজিটিভ সেন্টেন্স যদি হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব হেল্পিং ভাব দিব এইচ ভি প্লাস কি কৰিব পজিটিভ হলে আপোনালোকে কন্ট্ৰাক্টেড নট দিব তাৰ পিছত সাবজেক্ট দিব যেটো আসলতে প্রোনাউন হলে ভাল বা প্রোনাউন দিব লাগে আসলতে ঠিক আছে যদি নেগেটিভ হয় সেন্টেন্সটো যদি নেগেটিভ হয় তেতিয়াহ'লে আপোনালোকে কি ফৰ্মুলাটো মনত ৰাখিব আপোনালোকে দিবই লাগিব হেল্পিং ভাব দিবই লাগিব ইয়াতে আমাৰ নট নালাগে মাত্ৰ সাবজেক্ট আহিব কিন্তু কেনেকুৱা প্রোনাউন হিচাপে এইখিনি আসলতে মোৰ ক'বলগীয়া আছিল আৰু টেক কুৱেশ্যনৰ বিষয়ে মোৰ বোধেৰে আজি আপোনালোকৰ ধাৰণা ক্লিয়াৰ হৈছে আপোনালোকে বেছি প্ৰেক্টিছ কৰিব বেছি জানিব কিবা অসুবিধা হ'লে মোক কমেণ্টত জনাব আজিলৈ আহিছোঁ ধন্যবাদ